নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 4 মেৰ পৰা 10 মেলৈকে ইম্পৰ্টেন্ট কোৱেশ্চনছখিনি আমি আলোচনা কৰিম ইয়াত বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন আছে বিশেষকৈ আজিৰ ভিডিঅ'টিত অপাৰেচন সিন্দুৰৰ ওপৰত বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন আমি লৈছো গতিবিলাক আমি আলোচনা কৰিম ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব তো এইখিনিতে আপোনাক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চাব বিচাৰে এমসিকিউ ডিটেইল নোট সকলো আপোনালোকে পাব মক টেষ্টটো আপোনালোকে পাব প্ৰেক্টিছৰ বাবে 2023 24 25 এই তিনিটা বছৰৰ আপোনালোকে নোটছ বিলাক ইয়াত পাব ইয়াৰ উপৰি এবছৰ ভ্যালিডিটি থাকিব এবছৰলৈকে আপডেট বিলাকো আপোনালোকে পাই থাকিব তো ইয়াৰ উপৰি বিএড এন্ট্ৰেন্স এক্সাম সিটেট এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স এক্সেছ আৰু পাৰচেজ কৰিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে which sanctuary of Assam recorded the Indian pitta for the first time recently যে অসমৰ কোনখন অভয়াৰণ্যত হেউটিয়াকৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় পিত্তা পোৱা গৈছে যে এবিধ চৰাই নাম হৈছে ইণ্ডিয়ান পিত্তা গতিকে এই চৰাইবিধ অসমৰ কোনখন স্যাংচুৰীৰ অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি পবিতৰা ওয়াইল্ড লাইফ স্যাংচুৰী পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য তো এনে ধৰণৰ নহয় যে এই চৰাইবিধ ইয়াৰ আগত আৰু অসমত কেতিয়াও দেখা পোৱা যোৱা নাছিলে তেনেধৰণৰ নহয় ইয়াৰ আগতো অসমত এই চৰাইবিধ পোৱা গৈছে কিন্তু পবিতৰা ওয়াইল্ড লাইফ স্যাংচুৰীত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে ইয়াৰ আগত এই স্যাংচুৰীত এই চৰাইবিধ দেখা পোৱা যোৱা নাছিলে তো আপোনালোকে ছবিত দেখিছে এই চৰাইবিধ হৈছে ইণ্ডিয়ান পিত্ত বুলি কোৱা হয় তো নেক্সট এটা কুৱেশ্যনলৈকে আহিছো ইয়াৰ ওপৰতে এটা কুৱেশ্যন হ'ব পাৰে আৰু ৰিলেটেড কুৱেশ্যন এটা কুৱেশ্যন নম্বৰ 2 লৈকে আহিছো কুৱেশ্যন নম্বৰ 2 ত সুধিছে what is the scientific name of the Indian pitta যে ভাৰতীয় পিত্তৰ বৈজ্ঞানিক নাম কি যে ইয়াৰ সাইন্টিফিক নাম কি হেতু এটা প্ৰশ্ন আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি পিত্ত ব্ৰচৰণ হৈছে এই চৰাইবিধৰ বৈজ্ঞানিক নাম তেতিয়া আছে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে what is the primary aim of the 1 rupee project for change announced by Dr. Sail Houtoe যে ডক্টৰ সেল হাউটোৱে ঘোষণা কৰা পৰিৱৰ্তনৰ বাবে 1 টকা প্ৰকল্পৰ প্ৰধান উদ্দেশ্য কি যেটা প্ৰকল্প এটা প্ৰজেক্টৰ নাম হৈছে 1 ৰূপী প্ৰজেক্ট ফৰ চেঞ্জ আৰু নাগালেণ্ডৰ এগৰাকী এমএলএ তেখেতে লঞ্চ কৰিব এই প্ৰজেক্টটো নাম হৈছে 1 ৰূপী প্ৰজেক্ট ফৰ চেঞ্জ গতিকে ইয়াৰ উদ্দেশ্য কি ইয়াৰ এইম কি লক্ষ্য কি হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি to promote civic responsibility and shared investment in city development গতিকে চহৰৰ আৰবান এৰিয়া বিলাকৰ যাতে ডেভেলপমেন্ট হয় বা সিটি ডেভেলপমেন্ট হয় নাগৰিকসকলৰ কিছু ইনভেষ্টমেন্ট তেওঁলোকে বিচাৰিছে তেওঁলোকে শেয়াৰ কৰিব আৰু সেই শেয়াৰ কৰা আৰ্থিক যে অনুদান তাৰ জৰিয়তে সিটি ডেভেলপমেন্ট কৰা হ'ব গতিকে নাগালেণ্ডৰ এমএলএ ডক্টৰ সেল হাউটোৱে এই প্ৰকল্পটো লঞ্চ কৰিব 1 ৰূপী প্ৰজেক্ট ফৰ চেঞ্জ হৈছে এই প্ৰজেক্টৰ নাম গতিকে ইয়াত ভলুন্টাৰিলি ইচ্ছাই নাগৰিকসকলে কন্ট্ৰিবিউট কৰিব পাৰিব অৱদান তেওঁলোকে আগবঢ়াব পাৰিব বৰঙনি দিব পাৰিব তেওঁলোকে এদিনত 1 টকাকে দিব পাৰে এমাহত 30 টকাও দিব পাৰে বছৰত 365 টকাও দিব পাৰে গতিকে তেওঁলোকে ইচ্ছাই তেওঁলোকে দিব পাৰিব আৰু এই টকাৰে যিখিনি আৰবান যি এৰিয়া এই আৰবান এৰিয়াত কি কৰা হ'ব ডেভেলপমেন্ট কৰা হ'ব গতিকে এই প্ৰজেক্টৰ জৰিয়তে সকলোৱে লগ লাগি কোহিমাক আৰু বেছি ডেভেলপ কৰাৰ এটা প্ৰচেষ্টা কালেক্টিভলি যাতে সকলোৱে একলগ হৈ তেওঁলোকে ডেভেলপ কৰিব পাৰে কোহিমা হেতু হৈছে তেওঁলোকৰ মূল উদ্দেশ্য এই স্কিমখনৰ বা এই প্ৰজেক্টৰ নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে which Indian cricketer announced his retirement from test cricket in May 2025 যে কোনজন ভাৰতীয় ক্ৰিকেটাৰে 2025 চনৰ মে মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে তো ৰিসেন্টলি মে মাহত টেষ্ট ক্ৰিকেটৰ পৰা ভাৰতৰ এগৰাকী ক্ৰিকেটাৰে অৱসৰ লৈছে তেওঁ কোন হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰোহিত শৰ্মা গতিকে ৰোহিত শৰ্মা যোৱা 7 মে তাৰিখত তেখেতে টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেন্ট ঘোষণা কৰিছে তো বিশ্বকাপৰ পিছতে তেখেতে টি20ৰ পৰা ৰিটায়াৰমেন্ট লৈছিল আৰু এতিয়া তেওঁ ৰিটায়াৰমেন্ট লৈছে টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেন্ট লৈছে এতিয়া অকল তেওঁ ওৱান ডে যিবিলাক ইন্টাৰনেশ্যনেল খেল হ'ব সেইবিলাক তেওঁ খেলিব বা আইপিএলৰ দৰে যিবিলাক টুৰ্নামেন্ট থাকে সেইবিলাকো খেলিব কিন্তু
T20 সিবিলাক ইন্টাৰনেশ্যনেল খেল হ'ব হেইবিলাক তেও নেখেলে অলৰেডি তেও ৰিটায়াৰমেন্ট লৈছে এতিয়া টেষ্ট ক্ৰিকেটৰ পৰা তেও ৰিটায়াৰমেন্ট ললে ঠিক আছে গতিকে ৰোহিত শৰ্মা প্ৰথম টেষ্ট তেও খেলিছিলে ওয়েষ্ট ইন্ডিজৰ এগেইনষ্টত খেলিছিলে ইডেন গাৰ্ডেন কলকাতাত নৱেম্বৰ মাহৰ 2013 চনৰ নৱেম্বৰ মাহত আৰু তোৰ শেষৰখন টেষ্ট আছিলে এগেইনষ্ট অষ্ট্ৰেলিয়াৰ এগেইনষ্টত খেলিলে মেলবৰ্ণত 2024 ডিসেম্বৰত খেলিলে গতিকে অষ্ট্ৰেলিয়াৰ এগেইনষ্টত আছিলে তোৰ শেষৰখন লাষ্ট টেষ্ট আৰু ফাৰ্স্ট আছিলে ওয়েষ্ট ইন্ডিজৰ এগেইনষ্টত 2013 চনত গতিকে তেও এতিয়ালৈকে 67 টেষ্ট খেলিছে 67 খন টেষ্ট তেও খেলি 4301 ৰান তেও সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু আমি যদি এভাৰেজ যদি চাও তেও 40.57 হৈছে তেও এভাৰেজ ৰান তেও গোটেই তেও টেষ্ট যেটো কেৰিয়াৰ এই কেৰিয়াৰটো তেও 12টা টেষ্ট সেঞ্চুৰী তেও কোবাবলৈ সক্ষম হৈছে গতিকে 12টা শতক তেও কৰিবলৈ সক্ষম হৈছে 18টা তেও হাফ সেঞ্চুৰী কৰিছে 50 কৰিছে আৰু হাইয়েষ্ট তেও স্কোৰ হৈছে টেষ্ট মেচত 212 সাউথ আফ্ৰিকাৰ এগেইনষ্টত তেখেতে কৰিছিলে 212 ঠিক আছে তো এইখিনি ডিটেইলছ মনত ৰাখিব লাগিব কাৰণ ইয়াৰ ওপৰতো প্ৰশ্ন আমাক কেতিয়াবা সুধে তো কিমান টেষ্ট খেলিছিলে বা টেষ্টত তোৰ কিমান ৰান হয় টোটাল ৰান হৈছে 4301 ৰান তো এইবিলাক প্ৰশ্ন সুধিব পাৰে নেক্সট এতিয়া আমি কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে what was the primary reason behind the launch of operation sindoor on 7 May 2025 যে 2025 চনৰ 7 মেত অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ আৰৰ প্ৰধান কাৰণ কি আছিল তো আমি সকলোৱে জানো অপাৰেচন সিন্দুৰৰ কথা আমি সকলোৱে জানো বা কিয় এই লঞ্চ কৰা হৈছে অপাৰেচনটো সেই বিষয়ে আমি সকলোৱে জানো যদিও সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে কিন্তু ভৱিষ্যতে আৰু এনে ধৰণৰ যুদ্ধ হোৱাৰ চান্সেছ থাকিব গতিকে যিকিনক আগন্তুক এক্সাম বিলাকত এই অপাৰেচন সিন্দুৰৰ ওপৰত প্ৰশ্ন কিন্তু আহিব গতিকে আমি অলপ থুলমুলকে আলোচনা কৰিম বা কি ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে তো সেইখিনি আমি আলোচনা কৰিম গতিকে ইয়াত সুধিছে যে অপাৰেচন সিন্দুৰ লঞ্চ কৰাৰ মূল কাৰণটো কি আছিল তো উত্তৰ হ'ব অপচন নম্বৰ বি ৰেসপন্স টু দা পহলগাম টেৰৰ এটেক যে পহলগামত যে সন্ত্ৰাসবাদী আক্ৰমণ কৰিছিল এই বিষয়ে আমি আগৰ ভিডিঅত আলোচনা কৰিছিল গতিকে এই পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি এটা সহাৰি তাত যে এটেক কৰিছে তাৰ এটা ৰিভেঞ্জ বুলি আমি ক'ব পাৰো প্ৰতিটো একচনৰে যেহেতু ৰিয়াকচন থাকিব গতিকে এটা ৰিয়াকচন বুলি আমি ক'ব পাৰো গতিকে মূল যেটো ৰিজন হ'ব পহলগাম টেৰৰ যে এটেক হৈছে তাৰ এটা ৰেসপন্স হিচাপে লঞ্চ কৰা হৈছিল অপাৰেচন সিন্দুৰ ঠিক আছে মূল কাৰণটো হেইটো এটা নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে which Indian Defense Forces participated in Operation Sindoor গতিকে এই অপাৰেচন সিন্দুৰত ভাৰতীয় প্ৰতিৰক্ষা বাহিনী অংশগ্ৰহণ কৰিছিল গতিকে কোন কোন ভাৰতীয় প্ৰতিৰক্ষা বাহিনী অংশগ্ৰহণ কৰিছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আৰ্মি নেভি এণ্ড এয়াৰ ফোৰ্স গতিকে ইয়াত তিনিটা ফোৰ্সে আমাৰ আছে আৰ্মিও আছিল নেভি আৰু এয়াৰ ফোৰ্স তিনিটা ফোৰ্সে পাৰ্টিসিপেট কৰিছে অপাৰেচন সিন্দুৰত নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে হু লেড দ্য ইণ্ডিয়ান গভৰ্ণমেণ্টছ অফিচিয়েল ব্ৰিফিং অন অপাৰেচন সিন্দুৰ গতিকে অপাৰেচন সিন্দুৰৰ পিছতে এখন যেটো ব্ৰিফিং কৰিছিল তো কোনে কৰিছে এই ব্ৰিফিংটো হেইটো হৈছে প্ৰশ্ন তো এই বিষয়ে আমি সকলোৱে জানো সোশ্যাল মিডিয়াত যথেষ্ট ভাইৰেল হৈছিল তো উত্তৰ হ'ব অপচন নম্বৰ বি উইং কমান্ডাৰ ভৌমিকা সিং আৰু কৰ্নেল সোফিয়া কুৰেছি গতিকে দুগৰাকীয়ে ব্ৰিফিংৰ নেতৃত্ব লৈছিল গতিকে দুগৰাকী ওমেন অফিচাৰ হয় আৰু ইণ্ডিয়াৰ ষ্ট্ৰং মিলিটাৰী ৰেসপন্স তেওঁলোকে দেখুৱাইছে তেওঁলোকৰ যেটো লিডাৰশিপ তেওঁলোকৰ যে আৰ্ম ফোৰ্স তেওঁলোকৰ যেটো ৰোল মহিলাৰ এটো যথেষ্ট ষ্ট্ৰং হেটো প্ৰমাণ পোৱা গৈছে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে what type of weapon is the Scalp missile used during the operation গতিকে এই অভিযান যেটো অপাৰেচন সিন্দুৰ এই অভিযানৰ সময়ত স্কাল্প মিসাইল ব্যৱহাৰ কৰা হৈছিল গতিকে কি ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডিপ ষ্ট্ৰাইক এয়াৰ লঞ্চড ক্ৰুজ মিসাইল গতিকে ডিপ ষ্ট্ৰাইক এয়াৰ লঞ্চ ক্ৰুজ মিসাইল লঞ্চ কৰা হৈছিল বা এনে ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ইয়াত যদি আমি চাও যে এয়াৰক্ৰাফট আছিল তাত স্কাল্প ক্ৰুজ মিসাইল হেমাৰ বম্বস আৰু লটাৰিং মুনিশনস ইউজ কৰা হৈছিল ব্যৱহাৰ কৰা হৈছিল গতিকে স্কাল্প বা এক ষ্টৰ্ম শ্যাডো মিসাইল বুলি কোৱা হয় মাল্টিনেশনাল ইউৰোপিয়ান গ্ৰুপে ইয়াক ডেভেলপ কৰিছিল স্কাল্প অৰ ষ্টৰ্ম শ্যাডো মিসাইল গতিকে এটো এটা ডিপ ষ্ট্ৰাইক ওয়েপন হয় ইয়াৰ ৰেঞ্জ হৈছে 250 ৰ পৰা 400 কিলোমিটাৰ
ঠিক আছে তো স্কাল্প মিসাইল হৈছে ডিপ ষ্ট্ৰাইক এয়াৰ লঞ্চ ক্ৰুজ মিসাইল এইটো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে what is a key feature of the hammer bomb যে hammer bombৰ এটা মূল বৈশিষ্ট্য কি তো ইয়াত আমি যদি চাও hammer bomb ইউজ কৰা হৈছিল ইয়াৰ মূল বৈশিষ্ট্য কি এই হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি all weather deep strike weapon for hardened bunkers গতিকে কঠিন বাংকাৰৰ বাবে সকলো বতৰৰ গভীৰ আক্ৰমণৰ অস্ত্ৰ গতিকে যিকোনো বাংকাৰত বা ধ্বংস কৰিব পৰা যায় সকলো ওয়েদাৰৰ বাবে হয় যদি বৰষুণো হয় তথাপি এই ওয়েপনে কাম কৰিব গতিকে ডিপ ষ্ট্ৰাইক ওয়েপন হয় হাৰ্ডেন বাংকাৰছৰ বাবে গতিকে এইটো ব্যৱহাৰ কৰা হৈছিল গতিকে সাফ্ৰান কোম্পানী ফ্ৰান্সৰ তেওঁলোকে ডেভেলপ কৰিছে এই হেমাৰ স্মাৰ্ট বম গতিকে অল ওয়েদাৰ এয়াৰ টু গ্ৰাউণ্ড ওয়েপনছ হয় এয়াৰত লঞ্চ হ'ব বা গ্ৰাউণ্ডত ই ব্লাষ্ট হয় গতিকে কঠিন বাংকাৰ ধ্বংস কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় এতিয়া আইছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত উঠিছে what is another name for loitering munitions used in the operation গতিকে ইয়াত সুধিছে যে অভিযানত ব্যৱহৃত loitering munitions-ৰ আন এটা নাম কি গতিকে ইয়াক আন এটা কি নামেৰে জনা যায় সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কামিকাজে ড্ৰোনছ অৰ সুইসাইড ড্ৰোনছ বুলি কোৱা হয় কামিকাজে ড্ৰোন বা আত্মঘাতী ড্ৰোন বুলি ইয়াক কোৱা হয় তো এই প্ৰশ্নটো সুধিব পাৰে এটো এটা আন এটা নাম লয়টাৰিং মুনিশনছৰ আন এটা নাম হৈছে কামিকাজে ড্ৰোনছ বা সুইসাইড ড্ৰোনছ গতিকে ইয়াক ব্যৱহাৰ কৰা হয় সাৰ্ভিলেন্সৰ ক্ষেত্ৰত চৰাংচোৱা কৰাৰ ক্ষেত্ৰত তাৰ পিছত লক্ষ্য টাৰ্গেট একুইজিশন কৰাৰ ক্ষেত্ৰত টাৰ্মিনাল ষ্ট্ৰাইকৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় নেক্সট এটা কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে which article of the UN Charter was cited by both India and Pakistan during this operation যে অভিযানৰ সময়ত ভাৰত আৰু পাকিস্তান দুখন দেশে ৰাষ্ট্ৰসংঘৰ সনদৰ কোনটো অনুচ্ছেদৰ উদ্ধৃতি দিছিল গতিকে এই যেতিয়া অপাৰেচন হল তাৰ পিছত পাকিস্তানৰ UN Charter ৰাষ্ট্ৰসংঘৰ সনদৰ এটা অনুচ্ছেদৰ কথা উল্লেখ কৰিছিল আৰু ভাৰতেও কৰিছে গতিকে কোনটো অনুচ্ছেদৰ কথা কৈছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি আৰ্টিকল 51 গতিকে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ সনদৰ 51 নং যেটো অনুচ্ছেদ এই অনুচ্ছেদৰ প্ৰয়োগ কৰি ভাৰতৰ এই কাৰ্যক ভাৰতে যি অপাৰেচন চলালে অপাৰেচন সিন্দুৰ এই কাৰ্যক আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম উলংঘা কৰা বুলি দাবী কৰিছিল আনহাতে ভাৰতেও কৈছে যে আত্মৰক্ষাৰ বাবেহে এই অপাৰেচন কৰা হৈছে এই আত্মৰক্ষাৰ ন্যায্যতা প্ৰদান কৰিবলৈ এই একেটা অনুচ্ছেদৰ কথা উল্লেখ কৰিছে ভাৰতেও গতিকে এই 51 নং অনুচ্ছেদত উল্লেখ কৰা আছে যে ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰসংঘৰ যিমানবিলাক মেম্বাৰ্ছ আছে কোনো সদস্য ৰাষ্ট্ৰৰ যদি বিৰুদ্ধে সশস্ত্ৰ আক্ৰমণ সংঘটিত হয় তেনেহলে ব্যক্তিগত বা সামূহিক আত্মৰক্ষাৰ অধিকাৰ থাকে গতিকে সেই কথাষাৰ 51 নং অনুচ্ছেদত উল্লেখ কৰা আছে গতিকে ভাৰতেও কৈছে যে আত্মৰক্ষাৰ কাৰণে কৰা হৈছে বা পাকিস্তানে কৈছে যে আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম উলংঘা কৰা হৈছে গতিকে একেটা অনুচ্ছেদৰ কথাই দুখন দেশে দাঙি ধৰিছিল ঠিক আছে তো অনুচ্ছেদটো হৈছে আৰ্টিকল 51 হ'ব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে the targets struck during operation sindur belong to which terrorist group যে অপাৰেচন সিন্দুৰৰ সময়ত আঘাত কৰা কোনবোৰ সন্ত্ৰাসবাদী সংগঠনৰ আছিল গতিকে এই যে টাৰ্গেট কৰা হল অপাৰেচন সিন্দুৰৰ জৰিয়তে গতিকে এই টেৰৰিষ্ট বিলাক কি গ্ৰুপৰ আছিল হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি জয়সি মোহাম্মদ লস্কৰি তৈবা আৰু হিজবুল মুজাহিদিন গতিকে এই তিনিটা টেৰৰিষ্ট গ্ৰুপৰ আছিল জয়সি মোহাম্মদ লস্কৰি তৈবা আৰু হিজবুল মুজাহিদিন আৰু তিনিটা গ্ৰুপৰ 9টা ইউনিট বা কেম্পত এই বম ব্লাষ্ট কৰা হৈছিল বা এই যে অপাৰেচন সিন্দুৰ চলোৱা হৈছিল গতিকে কিমানটা সাইডত টাৰ্গেট কৰা হৈছিল হেতু এটা প্ৰশ্ন সুধিব পাৰে কিমানটা টেৰৰিষ্ট কেম্পত টাৰ্গেট কৰা হৈছিল তো 9টা টেৰৰিষ্ট কেম্পত টাৰ্গেট কৰা হৈছিল তো ইয়াৰ এটা নোট মই অলৰেডি পেইড কোৰ্সত দি দিছো তো তাত যিসকলে আছে আপোনালোকে চাব পাৰিব ডিটেইলছত দিয়া আছে ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত সুধিছে what was the primary objective of operation obvious 2025 যেনেদৰে অপাৰেচন সিন্দুৰ ঠিক তেনেদৰে অপাৰেচন অভ্যাসৰ কথা আমি জানিব লাগিব গতিকে অপাৰেচন অভ্যাস 2025 ৰ প্ৰধান উদ্দেশ্য কি আছিল তো ইয়াৰ উদ্দেশ্য আছিল
অপশন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ নেশ্যন ওয়াইড সিভিল ডিফেন্স এণ্ড এমাৰ্জেন্সি প্ৰিপেয়াৰডনেছ এক্সাৰসাইজ গতিকে আমি যদি চাওঁ গোটেই নেশ্যনতে সিভিল ডিফেন্সৰ কাৰণে বা এমাৰ্জেন্সি প্ৰিপেয়াৰডনেছৰ কাৰণে এটা এক্সাৰসাইজ বা মক ড্ৰিল কৰা হৈছিল গতিকে এই যেটো অপাৰেচন ইয়াক অপাৰেচন অভ্যাস বুলি কোৱা হৈছে গতিকে জৰুৰীকালীন অৱস্থাত কেনেদৰে আমি নাগৰিকসকলৰ নিজক প্ৰতিৰক্ষা দিব পাৰিম কেনেদৰে আমি ইয়াৰ প্ৰিপেয়াৰ হম তো তাৰ কাৰণে এক্সাৰসাইজ বা অনুশীলন দিয়া হৈছিল আৰু ইয়াক অপাৰেচন অভ্যাস বুলি কোৱা হৈছে নেক্সট এটা কুৱেশ্যন লৈকে আমি কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে what type of drones were being launched from the destroyed Pakistani terrorist launch pad in May 2025 যে 2025 চনৰ মে মাহত পাকিস্তানী সন্ত্ৰাসবাদী লঞ্চ পেডৰ পৰা কেনে ধৰণৰ ড্ৰোন নিক্ষেপ কৰা হৈছিল গতিকে আমি সকলোৱে জানো যেতিয়া অপাৰেচন সিন্ধুৰ চলোৱা হল তাৰ পিছত পাকিস্তানও তেওঁলোকেও এটেক কৰিছে তেওঁলোকেও তাৰ উত্তৰ দিছিল গতিকে তেওঁলোকে বিভিন্ন ড্ৰোন পঠাইছিল গতিকে ইয়াত আমাক সুধিছে যে কেনে ধৰণৰ ড্ৰোন তেওঁলোকে নিক্ষেপ কৰিছিল ড্ৰোন বহু প্ৰকাৰৰ থাকে গতিকে কেনে ধৰণৰ ড্ৰোন তেওঁলোকে নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদী লঞ্চ পেডৰ পৰা হেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি টিউব লঞ্চড ড্ৰোনছ গতিকে জম্মুৰ ওচৰত ইণ্ডিয়ান আৰ্মিয়ে ডেষ্ট্ৰয় কৰিছিল পাকিস্তানৰ টেৰৰিষ্ট লঞ্চ পেডৰ পৰা লঞ্চ কৰা টিউব লঞ্চড ড্ৰোনছ গতিকে এই টিউব লঞ্চ ড্ৰোনছ বিলাক ইণ্ডিয়ান আৰ্মিয়ে ডেষ্ট্ৰয় কৰিছিল গতিকে যেটো আমাৰ ডিফেন্স সিস্টেম আছিল ডিফেন্স ইউনিট এই ডিফেন্স ইউনিটে এয়াৰ ডিফেন্স ইউনিটে ডেষ্ট্ৰয় কৰিছিল গোটেইবিলাক ড্ৰোনছ বিলাক আৰু এই আটাইবিলাক ড্ৰোনছ আছিল টিউব লঞ্চ ড্ৰোনছ আছিল তো আপোনালোকে মনত ৰাখিবা কি ধৰণৰ ড্ৰোন আছিল বুলি সুধিলে টিউব লঞ্চড ড্ৰোন আছিল তো অকল যে টিউব লঞ্চ ড্ৰোনই আছিল তেনে ধৰণৰ নহয় ইয়াৰ ওপৰে আন প্ৰকাৰৰ তেওঁলোকে ড্ৰোনো ব্যৱহাৰ কৰিছিল হেতু আপোনালোকে মনত ৰাখিব ইণ্ডিয়ান আৰ্মি হেকিনো নিউট্ৰেলাইজ কৰিছিল পাকিস্তানী কামিকাজে ড্ৰোনছ গতিকে কামিকাজে ড্ৰোনছৰ জৰিয়তে অমৃতসৰত তেওঁলোকে এটেক কৰিছিল গতিকে ভাৰতীয় সেনাই কোৱা মতে পাকিস্তানৰ যে আন্তঃৰাষ্ট্ৰীয় সীমাৰ পাৰ হৈ পাঞ্জাবৰ অমৃতসৰৰ অভিমুখে তেওঁলোকে বহু প্ৰকাৰৰ বাইকাৰ হিয়া-3 কামিকাজে ড্ৰোনছ তেওঁলোকে উৰুৱাইছিল বা এটেক কৰিছিল এই ড্ৰোনছৰ জৰিয়তে গতিকে তেওঁলোকৰ উদ্দেশ্য আছিল এই কামিকাজে ড্ৰোনৰ জৰিয়তে বা এইবিলাক নিক্ষেপ কৰি ঘন যিবিলাক জনবসতিপূৰ্ণ আৱাস আছে ডেন্সলি পপুলেটেড যিবিলাক এৰিয়া আছে এইবিলাকত আক্ৰমণ কৰাৰ তেওঁলোকৰ উদ্দেশ্য আছিল ঠিক আছে তো আমি দুই প্ৰকাৰৰ ইয়াতে ড্ৰোনছৰ কথা পালো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে which missile defense system did the Indian Air Force use to counter Pakistan's escalation attempt যে পাকিস্তানৰ তীব্ৰতৰ উত্থানৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ ভাৰতীয় বায়ু সেনাই কোনটো ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰিছিল গতিকে যেতিয়া পাকিস্তানে কাউন্টাৰ এটেক কৰিছে তেতিয়া আমাৰ ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ কোনটো ডিফেন্স সিস্টেমে এই যিবিলাক মিসাইল ডিফেন্স সিস্টেম আছে এই ডিফেন্স সিস্টেমে পাকিস্তানৰ এই ড্ৰোনছ বা মিসাইলছ বিলাক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছিল গতিকে ডিফেন্স সিস্টেমটোৰ নাম কি নিশ্চয় আমি সকলোৱে জানো উত্তৰ হ'ব অপচন নম্বৰ ডি S400 গতিকে S400 যেটো আমাৰ ডিফেন্স এয়াৰ ডিফেন্স সিস্টেম তো এই ডিফেন্স সিস্টেমৰ বাবে এই সকলো বিলাক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ দেশখন এতিয়াও সুৰক্ষিত হৈ আছে গতিকে S400 যেটো মিসাইল ডিফেন্স সিস্টেম হয় এটো ক'ব গলে বিশ্বৰ অন্যতম এটা উন্নত এডভান্স লং ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম হয় দীৰ্ঘ দূৰত্বৰ এয়াৰ ডিফেন্স সিস্টেম বহু দূৰলৈকে ট্ৰেক কৰিব পাৰে গতিকে S400 ৰ তিনিটা আমি কম্পোনেন্টস পাও মিসাইল লঞ্চাৰ মিসাইল লঞ্চ কৰে এ পাৱাৰফুল ৰাডাৰ আৰু কমান্ড সেন্টাৰ গতিকে কমান্ড দিব পাৰে কমান্ড সেন্টাৰ শক্তিশালী ৰাডাৰ আছে আৰু মিসাইল লঞ্চাৰ আছে গতিকে এয়াৰক্ৰাফ্টটো হিট কৰিব পাৰে এই এয়াৰ ডিফেন্স বা S400 এ ক্ৰুজ মিসাইল হিট কৰিব পাৰে আৰু ফাষ্ট মুভিং যিবিলাক বেলিষ্টিক মিসাইল আছে হেবিলাকো ট্ৰেক কৰিব পাৰে হেবিলাকো হিট কৰিব পাৰে গতিকে ইয়াৰ ফিচাৰ্স বহু কেইটা আছে আৰু যথেষ্ট শক্তিশালী হয় আৰু এই S400 ৰ বাবে আমাৰ যিবিলাক শত্ৰুপক্ষৰ পৰা অহা মিসাইল বিলাক বা যিবিলাক ড্ৰোনছ বিলাক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে তো ইয়াৰ ওপৰত আপোনালোকে জানি থব যে S400 এ প্ৰায় সকলো ধৰণৰ আধুনিক যিবিলাক যুদ্ধ বিমান আছে এই বিমানবিলাকৰ সৈতে জড়িত হ'ব পাৰে ইয়াৰ ৰাডাৰে 600 কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্য অনুসৰণ কৰিব পাৰে গতিকে 600 কিলোমিটাৰ আঁতৰতো যদি থাকে তেতিয়াও ইয়াক ট্ৰেক কৰিব পাৰিব এই টাৰ্গেট ট্ৰেক কৰিব পাৰে আপ টু 600 কিলোমিটাৰ এৱে বা দূৰত থাকিলেও গতিকে বহুত লং ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম হয় এটো S400
গতিকে 2018 চনত ইণ্ডিয়া সাইন কৰিছিলে ৰাছিয়াৰ লগত $5 বিলিয়ন ডিল এটা কৰা হৈছিলে আৰু ৰাছিয়াৰ পৰা কিনিছিলে 5টা ইউনিট কিনিছিলে S-400 এয়াৰ ডিফেন্স মিসাইল সিস্টেম গতিকে 2018 চনৰ অক্টোবৰ মাহত $5 বিলিয়ন ক্ৰয় কৰা হৈছিলে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে উদিছে which country manufactures the S-400 air defense missile system যে কোনখন দেশত S-400 air defense missile system নিৰ্মাণ কৰা হয় তো অলপ আগত আমি আলোচনা কৰিছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি ৰাছিয়া গতিকে ৰাছিয়াত নিৰ্মাণ কৰা হয় আৰু ৰাছিয়াৰ পৰা ইণ্ডিয়া ক্ৰয় কৰিছিলে নেক্সট এটা কুৱেশ্যন লৈকে আমি কুৱেশ্যন নম্বৰ 17 লৈকে What is the S-400 air defense missile system known as in Indian service? যে ভাৰতীয় সেৱাত S-400 air defense missile system কি বুলি জনা যায় গতিকে আমি সকলোৱে S-400 বুলি জানো কিন্তু আমাৰ ভাৰতত আন এটা নাম ইয়াত দিয়া হৈছে গতিকে ইয়াক কি নামেৰে জনা যায় ইণ্ডিয়ান সাৰ্ভিসত S-400 কি বুলি জনা যায় উত্তৰ হ'ব অপচন নম্বৰ সি সুদৰ্শন চক্ৰ গতিকে সুদৰ্শন চক্ৰ বুলি জনা যায় S-400 ক ভাৰতৰ সাৰ্ভিসত তো এইটো পইণ্ট মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াৰ হৈছে Igla S is a man-portable air defense system developed by which country? যে Igla S কোনখন দেশে বিকশিত কৰা man-portable air defense system হয় গতিকে এটা man-portable air defense system হয় যেনেদৰে আমাৰ S-400 ঠিক তেনেদৰে এটো এটা পোৰ্টেবল হয় ইয়াক আমি কান্ধত উঠাই লৈ যাব পাৰো বা ইফাল কৰিব পাৰি গতিকে পোৰ্টেবল এয়াৰ ডিফেন্স সিস্টেম হয় ইয়াৰ জৰিয়তে ওপৰে অহা এই ড্ৰোন বা এইবিলাক নিষ্ক্ৰিয় কৰিব পাৰি গতিকে এটো কম ৰেঞ্জৰ হয় গতিকে কোনখন দেশে ইয়াক বিকশিত কৰিছে এটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাছিয়া গতিকে আমি যেনেদৰে অলপ আগতে পাইছো যে S-400 ব্যৱহাৰ কৰা হৈছিল ঠিক তেনেদৰে ৰাছিয়াৰ ইগলা S এয়াৰ ডিফেন্স মিসাইলও ব্যৱহাৰ কৰা হৈছিল এটো এটা পোৰ্টেবল ম্যান পোৰ্টেবল এয়াৰ ডিফেন্স সিস্টেম হয় ৰাছিয়া ইয়াক ডেভেলপ কৰিছে বা ক্ৰু বা এজন ব্যক্তি ইয়াক চলাব পাৰে অপাৰেট কৰিব পাৰে গতিকে যিবিলাক লো ফ্লাইং এয়াৰক্ৰাফট আছে যিবিলাক লো ফ্লাইং তলেৰে যায় কম উচ্চতাৰে যায় সেইবিলাক ধ্বংস কৰিব পাৰি সেইবিলাক নিষ্ক্ৰিয় কৰিব পাৰি বা যিবিলাক ক্ৰুজ মিসাইল বা ড্ৰোনছ আছে কিন্তু লো ফ্লাইং হ'ব লাগিব সেইবিলাক এই ম্যান পোৰ্টেবল এয়াৰ ডিফেন্স সিস্টেমৰ জৰিয়তে নিষ্ক্ৰিয় কৰিব পৰা যায় ঠিক আছে তো এইটো ইয়াত ব্যৱহাৰ কৰা হৈছিল ঠিক আছে তো এইখিনি আমি আলোচনা কৰিলো অপাৰেচন সিন্দুৰ সম্পৰ্কে বা ভাৰত পাকিস্তানৰ যি আমাৰ হৰু এখন যুদ্ধ হৈ গল তো তাৰ ওপৰত কিছু আমি প্ৰশ্ন আলোচনা কৰিলো এতিয়া নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে উদিছে which state is hosting the 2025 SAF under-19 championship for the first time যে কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে 2025 চনৰ SAF under-19 championship আয়োজন কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশে প্ৰথমবাৰৰ বাবে SAF under-19 championship 2025 আয়োজন কৰিছে এটা মেজৰ ফুটবল টুৰ্নামেণ্ট হয় গতিকে এই ফুটবল টুৰ্নামেণ্ট প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশে হোষ্ট কৰিব গতিকে 8 মেৰ পৰা 17 মেলৈকে অনুষ্ঠিত হ'ব ইটানগৰত অনুষ্ঠিত হ'ব ঠিক আছে গতিকে ইয়াক সাফ সিৰিজ বুলি কোৱা হয় বা সাফৰ ফুল ফৰ্ম কি তে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে তো সাফ মানে হৈছে সাউথ এছিয়ান ফুটবল ফেডাৰেচন গতিকে এটো এটা আন্ডাৰ 19 হয় আন্ডাৰ 19 ইন নেশনাল টিমছৰ মাজত এটা চেম্পিয়নশিপ টাইটেল হয় ইয়াত ইণ্ডিয়া নেপাল বাংলাদেশ শ্ৰীলংকা মালদ্বীপছ ভুটান তো এইবিলাক ইয়াত পাৰ্টিসিপেট কৰিব এই ৰাষ্ট্ৰবিলাকে পাৰ্টিসিপেট কৰিব ঠিক আছে তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াত সুধিছে what is the rank of India in the Human Development Index 2025 যে মানৱ উন্নয়ন সূচাংকক 2025 ত ভাৰতৰ স্থান কিমান গতিকে হিউম্যান ডেভেলপমেন্ট ইনডেক্সত ভাৰতৰ কিমান ৰেংক হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি 130 গতিকে ভাৰতৰ ৰেংক হৈছে 130 দিছে 130 গতিকে আমি যদি চাও 193 কান্ট্ৰিৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ যেটো ৰেংক হেতু হৈছে 130 তো ইয়াত যদি আমি চাৰ্টখন চাও ইণ্ডিয়াৰ ৰেংকটো আমি পাম ইয়াতে 130 আছে ফাৰ্স্ট হৈছে আইসল্যান্ড সেকেন্ড পজিশনত দুখন কান্ট্ৰি আছে নৰৱে আৰু সুইজাৰল্যান্ড ঠিক আছে তো এই যেটো হিউম্যান ডেভেলপমেন্ট ইনডেক্স হয় এই ইনডেক্স এখন দেশৰ যেটো কৃতিত্ব যেটো এচিভমেন্ট এখন দেশৰ তিনিটা কি ডাইমেনশনত হেতু সোৱা যায় এচিভমেন্ট খিনি প্ৰথমটো হৈছে হেলথ যে হেলথৰ ক্ষেত্ৰত দেশখন কিমান
এচিভ কৰিছে কি এচিভ কৰিছে মৰ্টেলিটি যেটো ৰেট হয় সেই ৰেটটো ইয়াতে চাব নিউ বৰ্ন বেবী এটা কিমান দিনলৈকে জীয়াই থাকিব কাৰেন্ট মৰ্টেলিটি ৰেটছৰ ওপৰত তো হেতু ইয়াতে চোৱা হয় এডুকেশনটো চাব স্কুলীয়া শিক্ষাৰ গড় বছৰ এইবিলাক চোৱা হ'ব তাৰ পিছত ষ্টেণ্ডাৰ্ড অফ লিভিং চাব যে জীৱন ধাৰণৰ মানদণ্ড কেনে ধৰণৰ হয় গ্ৰছ নেশ্যনেল ইনকাম বা পাৰ কেপিটা ইনকাম তো এইবিলাক চোৱা হ'ব এই তিনিটা কি ডাইমেনশ্যনৰ ওপৰত বেছ কৰি এই ৰেংকিং দিয়া হয় হিউম্যান ডেভেলপমেন্ট ইনডেক্স আৰু ভাৰতৰ ইয়াত স্থান হৈছে 130 ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিলো যোৱা সপ্তাহটোৰ তো এনেদৰে আমি অহা সপ্তাহটোৰ আমি কোৱেশ্চনছ বিলাক আলোচনা কৰিম নেক্সট উইকত আমি আলোচনা কৰিম কি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে টপিক বিলাক আমি আলোচনা কৰিম তো যদি আপোনালোকে যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবিলাক কোৰ্স পাৰচেজ আৰু এক্সেছ তাৰ পৰাই কৰিব পাৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ